হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 অসমীয়াৰ যিটো পাঠ 8 মানে চেপ্টাৰ 8 নাম হ'ল অন্ধবিশ্বাস আৰু কুসংস্কাৰ জয়ন্ত মাধৱ বৰাই লিখিছে এই পাঠটোৰ মই প্ৰশ্নাৱলীৰ আজি তোমালোকক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সকলো প্ৰশ্ন উত্তৰ দিম আৰু মই প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ আৰু এটা সৰু যাক যোনটো লাগে লিখি ল'বা কাৰণ কিছুমানক ডাঙৰকৈ লাগে উত্তৰবোৰ আৰু কিছুমানক সৰুকৈ লাগে সেয়ে মই দুই ধৰণে লিখি আনিছোঁ ঠিক আছে আৰু যদি তোমালোকক গোটেই ক্লাছ 9 অসমীয়াৰ নোটছ লাগে বাকিবোৰ সাবজেক্টৰ নোটছ লাগে ঠিক আছে PDF নোটছ তোমালোকে এনেকৈ ভিডিঅ' দেখি লিখিবলৈ টান পোৱা সেইবোৰ কেনেকৈ পাবা ঠিক আছে আৰু যদি MCQ লাগে বা মোৰ পৰা যদি অনলাইন টিউচন কৰিব বিচাৰা পঢ়িব বিচাৰা কেনেকৈ পাৰিবা মই এই ভিডিঅ'ৰ মাজতে কৈ দিম ভিডিঅ'টো শেষলৈকে চাই থাকা এতিয়া আহা আমি দেৰি নকৰাকৈ এই পাঠটোৰ প্ৰশ্নাৱলীৰ প্ৰথমে ভাব বিষয়ক প্ৰশ্নখিনিৰ উত্তৰ চাই লওঁ এতিয়া ইয়াত তোমালোকৰ 1 নম্বৰ ক খ গ ঘ ঙ এইবোৰ যে দিছে এইবোৰ তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন হয় পৰীক্ষাত এইবোৰত 1 মাৰ্ক দিব গতিকে গোটেইবোৰে ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইকেইটা ভালকৈ চাবা ঠিক আছে মই এতিয়া দি আছোঁ তোমালোকে চাই লিখি লোৱা 1 নম্বৰ ক প্ৰশ্ন আছে উৰা বাতৰি মানে কি এতিয়া মই দুটা উত্তৰ লিখিছোঁ এইটো কাৰণে এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু ঠিক আছে এইটোত 1 নম্বৰ থাকিব যিহেতু গতিকে তোমালোকে সৰুটো লিখিলেও পাই যাব লাগে নাম্বাৰ ঠিক আছে কিন্তু মই গ্যাৰান্টি নিদো যে তোমালোকে 1 মাৰ্ক পাবাই সৰুটো লিখিলে কাৰণ তোমালোকৰ মেম্বাৰ ছাৰৰ ওপৰত ডিপেণ্ড কৰিব যদি তেওঁলোক অকমান ষ্ট্ৰিক্ট কম হয় মানে দি আৰু সহজতে নাম্বাৰ তেতিয়া দি দিব সৰুটো লিখিলেও ঠিক আছে কিন্তু ডাঙৰটো লিখিলে যে মই গ্যাৰান্টি দিব পাৰিম তোমালোকৰ 1 মাৰ্কো নেকাটে হাফ মাৰ্কো নেকাটে গতিকে এতিয়া তোমালোকৰ ইচ্ছা যোনটো লিখিবা আৰু ঠিক আছে তেনেকৈ মই খ আৰু বাকি 1 নম্বৰ প্ৰশ্নকেইটাৰ কাৰণেও তেনেকৈ দুটা উত্তৰ লিখিছোঁ মই তোমালোকক যাক যোনটো লাগে লিখি ল'বা প্ৰথমে মই 1 নম্বৰ ক উৰা বাতৰি মানে কি ইয়াৰ ডাঙৰটোৰটো পঢ়ি দিছোঁ যাক লাগে লিখি লোৱা পিছত সৰুটো পঢ়ি দিম ডাঙৰটোৰটো এনেকৈ লিখিবা যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাস কৰে সেয়াই উৰা বাতৰি এতিয়া এই প্ৰশ্নটোৰে সৰু উত্তৰটো এইটো অসত্য উত্তেজনামূলক বাতৰিকে উৰা বাতৰি বোলে এতিয়া যাক যোনটো লাগে লিখি ল'বা মইতো ক'লোৱে কোনটো লিখিলে কি হ'ব ঠিক আছে তোমালোকৰ ইচ্ছা এতিয়া খ নম্বৰ কুসংস্কাৰ বুলিলে কি বুজা ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে ডাঙৰটোৰটো মই দেখাই দিছোঁ যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী আৰু সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ আৰু সৰু উত্তৰটো এনেকৈ লিখিবা সমাজৰ অগ্ৰগতিত বাধা দিয়া কোন নিয়মবোৰকে কুসংস্কাৰ বোলে এতিয়া গ নম্বৰ প্ৰশ্নটো চোৱা গ নম্বৰ প্ৰশ্নটো কৈছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল উত্তৰত লিখিবা কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল এনেটো এইটো বহুত সৰুকৈ লিখি দিছোঁ ঠিক আছে কাৰোবাক যদি ইয়াতকৈ আৰু সৰুকৈ লিখিব মন আছে উত্তৰ লিখি অকল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন লিখি দিলে হ'ব মানে নামটো লিখি দিলে হ'ল আৰু বাকী এনেকৈ লিখি দিবা ভাল আৰু ইয়াতকৈ সৰু নকৰিবা কিন্তু এইটো দেই ঘ নম্বৰ কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছ অধীনলৈ যায় এতিয়া এইটোত চোৱা দুটা প্ৰশ্ন আছে একেলগে এটা হ'ল কোনখন সন্ধিৰ পিছত আৰু এটা হ'ল কেতিয়া গতিকে ইয়াত 2 মাৰ্ক আহিব ঠিক আছে 2 মাৰ্ক অহা চান্স বেছি আছে 1 মাৰ্ক মোৰ মতে নাহে 2 মাৰ্ক বেছি অহা চান্স আছে গতিকে এইটো সকলো এনেকৈ লিখিবা ইয়াতকৈ সৰু নকৰিবা উত্তৰ লিখিবা 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায় নেক্সট 9 নম্বৰ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল এতিয়া এইটো 1 মাৰ্কৰ কুৱেশ্যনে হয় উত্তৰ ধুনীয়াকৈ লিখি দিবা মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল এনেটো সৰুৱে লিখি দিছোঁ উত্তৰটো যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি কলেৰা ৰোগত লিখি ডাইৰি দি দিলে হ'ব ঠিক আছে দি দিব ফুল মাৰ্ক দি দিব 1 নম্বৰ থাকিলে 1 নম্বৰ দি দিব সৰুকৈ লিখিলেও এতিয়া আমাৰ এই 1 নম্বৰৰ প্ৰশ্নখিনি উত্তৰ হৈ গ'ল এতিয়া আমি 2 3 4 আৰু বাকিবোৰ চাম এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা এতিয়া ইয়াৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ যিটো কালাৰ কৰা নাই আৰু এটা এই হালধীয়া কালাৰ উত্তৰটো সৰু
এতিয়া এই 2 নম্বৰটোৰ নিচিনা মই 3 4 5 6 7 এই গোটেইকেইটাৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰ এটা সৰু এতিয়া তোমালোকৰ এইবোৰত 2 3 4 5 6 7 এই কোৱেশ্যনবোৰত পৰীক্ষাত কমসে কম 2 মাৰ্ক ঠিক আছে কমসে কম 2 মাৰ্ক আৰু বেছিতকৈ বেছি 4 বা 5 মাৰ্ক আহিব গতিকে 2 মাৰ্ক যদি আহে তোমালোকে মই যে সৰুকৈ লিখিছোঁ সৰুটো লিখিলেও 2 মাৰ্ক পাবা ডাঙৰটো লিখিলেও 2 মাৰ্ক পাবা কিন্তু যদি 4 5 বা 3 আহে তেতিয়া ডাঙৰটো লিখিলেতো সম্পূৰ্ণ মাৰ্কছ পাবা এইটো গ্যাৰান্টি মোৰ ঠিক আছে কিন্তু যদি সৰুটো লিখা ঠিক আছে যদি সৰুটো লিখা তেতিয়া তোমালোকৰ মেম বা ছাৰৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে যদি দিয়ে দিব নহলে মাৰ্ক কাটিব পাৰে কিন্তু সৰুটো লিখিলে যদি 5 থাকে 3 দিব যদি 4 থাকে 3 বা 2 দিব তেনেকুৱা সৰুটো লিখিলে তেনেকুৱা দিব কিন্তু ডাঙৰটো লিখিলে ফুল মাৰ্কছ পাবা গতিকে এটা তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকক যাক যোনটো লাগে লিখি ল'বা ঠিক আছে এতিয়া মই তোমালোকক দুইটা দি দিছোঁ যোনটো মন যায় লিখি ল'বা মই পৰাপক্ষত কম ডাঙৰটো লিখিলে ভাল সৰুটো মই সেই সকল লোকৰ কাৰণে দিছোঁ যিয়ে মানে একেবাৰে ডাঙৰবোৰ মুখস্থ কৰিব নোৱাৰা যাতে কিবা এটা লিখি পৰীক্ষাত এটা মানে কিবা এটা লিখি আহা আৰু একো নিলিখাতকৈ এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটোৰ ডাঙৰ উত্তৰটো মই প্ৰথমে দেখাই দিছোঁ আৰু পঢ়ি দিছোঁ যাক লাগে লিখি লোৱা পিছত সৰুটো পঢ়ি দিম মই ডাঙৰ উত্তৰটো এনেকৈ যিবোৰ বিশ্বাস বা ধাৰণা কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু বিজ্ঞানে যিবোৰ বিশ্বাস ধাৰণা বা ঘটনাক অসত্য তথা অমূলক বুলি প্ৰমাণ কৰিছে সেইবোৰে হ'ল অন্ধবিশ্বাস অন্ধবিশ্বাসে মানুহৰ মাজত থকা প্ৰেম মমতা মানৱতা আদি গুণবোৰ নষ্ট কৰে আৰু এখন সুস্থ সমাজক কলুষিত কৰি তোলে কলুষিত মানে বেয়া কৰি তোলে আৰু দূষিত ইয়াৰ ফলত সমাজত অশান্তি হিংসা আৰু বিশৃংখলতাৰ সৃষ্টি হয় যাৰ বাবে বহু সময়ত মানুহেই মানুহৰ শত্ৰু হৈ পৰে এতিয়া যাক সৰু উত্তৰটো লাগে সিহঁতে এনেকৈ লিখিবা যুক্তিহীন আৰু বিজ্ঞান বিৰোধী ভুল বিশ্বাসবোৰেই হ'ল অন্ধবিশ্বাস ই সমাজৰ শান্তি আৰু মানৱতা নষ্ট কৰি মানুহৰ মাজত কাজিয়া অশান্তি আৰু হিংসাৰ সৃষ্টি কৰে 3 নম্বৰ প্ৰশ্নটো চোৱা কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটাই হালধীয়া কালাৰটো সৰু প্ৰথমে মই ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ আৰু দেখাই দিছোঁ যাক লাগে লিখি লোৱা পিছত সৰুটো মই দিম উত্তৰ হ'ব জনসাধাৰণ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ মূল কাৰণবোৰ হ'ল প্ৰকৃত জ্ঞানৰ অভাৱ আৰু মনৰ অনিয়ন্ত্ৰিত আৱেগ আজিকালি মানুহে কেৱল চাকৰিৰ বাবেহে আনুষ্ঠানিক শিক্ষা লয় কিন্তু সমাজত অধ্যয়ন বিমুখতা আৰু ভোগবাদী মানসিকতা বৃদ্ধি পাইছে ইয়াৰ উপৰি মানুহৰ নেতিবাচক দৃষ্টিভংগী ভিতৰুৱা অঞ্চলৰ যাতায়াত আৰু যোগাযোগৰ অভাৱ কষ্ট নকৰাকৈ সহজে ধন সম্পত্তি বা সফলতা লাভ কৰাৰ লোভ আৰু দৈনন্দিন জীৱনত বিজ্ঞান মনস্কতা বা যুক্তিবাদী মনোভাৱৰ অভাৱৰ বাবে মানুহ সহজে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কবলত পৰে কিছুমান অসৎ লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবেও চতুৰালিৰে সমাজত উৰা বাতৰি বিয়পাই দি মানুহক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ জালত ফচায় এতিয়া যাক এই 3 নম্বৰ উত্তৰটো সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা জ্ঞানৰ অভাৱ কিতাপ পত্ৰ পঢ়াৰ প্ৰতি অনিচ্ছা সহজে সকলো বস্তু পোৱাৰ লোভ আৰু বিজ্ঞানসন্মত চিন্তা নকৰাৰ বাবেই মানুহ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কবলত পৰে ঠিক আছে এতিয়া 4 নম্বৰ উত্তৰটো চোৱা 4 নম্বৰ প্ৰশ্নটো এইটো অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি দুটা উত্তৰ লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে মই ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ আৰু মানে দেখাই দিছোঁ যাক লাগে লিখি লোৱা পিছত সৰুটো মই দিম ডাঙৰ উত্তৰটো এনেকৈ লিখিবা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰাৰ আটাইতকৈ শক্তিশালী উপায়টো হ'ল জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰাই ইয়াৰ ভয়াৱহতাৰ বিষয়ে বুজাব পৰাকৈ বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ৰচনা বা তেনেধৰণৰ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰি নতুন প্ৰজন্মক সজাগ কৰিব পাৰি ইয়াৰ উপৰি তথ্যচিত্ৰ চিনেমা বা বিভিন্ন প্ৰচাৰ মাধ্যমৰ সহায়ত সাধাৰণ ৰাইজক বুজাব লাগিব যে ডাইনী বা খোপা ধৰাৰ দৰে কথাবোৰ সম্পূৰ্ণ মিছা সমাজৰ পৰা এই ব্যাধিবোৰ আঁতৰাবলৈ হ'লে মানুহৰ মাজত যুক্তিবাদী মনোভাৱ আৰু সামাজিক মনস্তাত্ত্বিক জাগৰণ গঢ়ি তুলিব লাগিব
এইটো অকণমান হাৰ্ড হয় মানে প্ৰনাউন্স কৰিবলৈ এইটো এনেকৈ পঢ়িবা মনস্তাত্ত্বিক ঠিক আছে এতিয়া যাক সৰুকৈ লাগে উত্তৰটো সিহঁতে এনেকৈ লিখিবা অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰাৰ আটাইতকৈ শক্তিশালী উপায়টো হ'ল বিভিন্ন উপায়েৰে যেনে চিনেমাৰ সহায়ত বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়ে ৰাখি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া ষ্টুডেণ্টছ আমি 5, 6 আৰু 7 নম্বৰ প্ৰশ্ন চাম আৰু পিছত ভাষা বিষয়খিনি চাম 5 নম্বৰ প্ৰশ্নটো কৈছে ডাইনী খোপা ধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয় ইয়াৰ কাৰণ কি বুলি ভাবা এতিয়া এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক ডাঙৰটো লাগে মই পঢ়ি দিছোঁ লিখি লোৱা পিছত মই সৰুটো পঢ়ি দিম লিখি ল'বা ডাঙৰটো এনেকৈ লিখিবা ডাইনী বা খোপা ধৰা আদি যে সম্পূৰ্ণ অন্ধবিশ্বাস সেই কথা জানিও কিছুমান অসৎ আৰু দুষ্ট প্ৰকৃতিৰ লোকে সমাজত নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ বা আনৰ অনিষ্ট কৰিবলৈ এইবোৰৰ অপপ্ৰচাৰ কৰে উদাহৰণস্বৰূপে কাৰোবাৰ সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়াৰ উন্নতি দেখি ঈৰ্ষান্বিত হৈ একাংশ লোকে চতুৰালিৰে পিছত এইখিনি লিখিবা ডাইনীৰ উৰা বাতৰি বিয়পাই দিয়ে সমাজৰ এক বুজন সংখ্যক মানুহ অধ্যয়ন বিমুখ আৰু যুক্তিবাদী নোহোৱাৰ বাবেই তেওঁলোকে কথাৰ সত্য বিচাৰ নকৰি অতি সহজে এনেধৰণৰ উদ্দেশ্য প্ৰণোদিত উৰা বাতৰিবোৰক সঁচা বুলি বিশ্বাস কৰি লয় এতিয়া যাক এই উত্তৰটো সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা উত্তৰ কিছুমান অসৎ লোকে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ আৰু আনৰ অনিষ্ট কৰিবলৈ এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে যাক জ্ঞানৰ অভাৱত তথা যুক্তিবাদী নোহোৱাৰ ফলত বহু লোকে বিশ্বাস কৰি লয় নেক্সট 6 নম্বৰ প্ৰশ্ন তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি সেইবোৰৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা এতিয়া এইটো কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু প্ৰথমে মই ডাঙৰটো দেখাই দিছোঁ যাক লাগে লিখি লোৱা পিছত মই সৰুটো দেখাই দিম গতিকে 6 নম্বৰ ডাঙৰ উত্তৰটো এইটো একবিংশ শতিকাৰ এই আধুনিক যুগত আমাৰ অঞ্চলতো এতিয়াও কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ যেনে বেমাৰ হ'লে ডাক্তৰৰ ওচৰলৈ নি বেজ পূজাৰীৰ সহায় লোৱা ডাইনী বা খোপা ধৰাৰ উৰা বাতৰি ওলোৱা আদি ঘটনা চকুত পৰে
এইবোৰ নিৰাময়ৰ বাবে মই প্ৰথমতে মোৰ বন্ধু বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ মাজত সজাগতা সৃষ্টি কৰিম। বেমাৰ হ'লে যে পূজা পাতল কৰাৰ সলনি বিজ্ঞানসন্মত চিকিৎসা বা দৰৱ খাব লাগে সেই বিষয়ে মানুহক বুজাম। কোনো উৰা বাতৰি ওলালে তাৰ সত্যতা বিচাৰ নকৰাকৈ যাতে কোনেও বিশ্বাস নকৰে আৰু আইন হাতত তুলি নলয় তাৰ বাবে সজাগতামূলক সভাৰ আয়োজন কৰাত সহায় কৰিম। প্ৰচাৰ মাধ্যম আৰু লিফলেট বিতৰণৰ জৰিয়তে সমাজত বিজ্ঞান মনস্কতা গঢ়ি তুলিবলৈ চেষ্টা কৰিম। এতিয়া যাক এই উত্তৰটো সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা। আমাৰ অঞ্চলতো এতিয়াও কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ যেনে বেমাৰ হ'লে ডাক্তৰৰ ওচৰলৈ নিনি বেজ পূজাৰীৰ সহায় লোৱা আদি চলে। ইয়াৰ নিয়ন্ত্ৰণৰ বাবে মই বিভিন্ন উপায়েৰে যেনে চিনেমা বা নাটকৰ সহায়ত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিম। এতিয়া নেক্সট চোৱা 7 নম্বৰ ব্যাখ্যা কৰা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হ'ল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ মই, এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰ উত্তৰটো সৰু। প্ৰথমে ডাঙৰ উত্তৰটো মই দেখাই দিছোঁ, যাক লাগি লিখি লোৱা, পিছত সৰুটো মই দেখাই দিম। গতিকে 7 নম্বৰ কৰ ডাঙৰ উত্তৰটো ষ্টাৰ্ট হৈছে এইখিনিৰ পৰা। প্ৰথমে আমি লিখি ল'ম যে ক'ৰ পৰা তুলি দিয়া হৈছে বাক্যটো। ধুনীয়াকৈ লিখিবা এনেকৈ, উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি। এটা কাম কৰিবা, এই আমাৰ আৰু বাক্যশাৰীৰ মাজত অকণ জেগা এৰি দিবা, ফাঁক দি দিবা, তেতিয়া ভাল হ'ব। মই স্পেচটো নিদিলোঁ। এনেকৈ লিখিবা, উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পিছত পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, লেখকে ইয়াৰ জৰিয়তে ক'ব বিচাৰিছে যে আমাৰ পৰিৱেশ যেনেকৈ দূষিত বায়ু পানী বা শব্দই প্ৰদূষিত কৰে, ঠিক তেনেকৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানৱ সমাজখনক ভিতৰি কলুষিত কৰে। ই মানুহৰ মাজত থকা মৰম চেনেহ মানৱতা আদি গুণবোৰ নষ্ট কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। আটাইতকৈ আচৰিত কথাটো হ'ল এই উৰা বাতৰি আৰু অন্ধবিশ্বাসবোৰ মানুহেই নিজৰ স্বাৰ্থৰ বাবে সৃষ্টি কৰে আৰু ইয়াৰ বাবে মানুহেই মানুহৰ প্ৰাণ ল'বলৈ কুণ্ঠাবোধ নকৰে। মানৱ সভ্যতাৰ প্ৰগতিৰ পথত ই আটাইতকৈ ডাঙৰ বাধা হোৱাৰ বাবেই ইয়াক পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বা অভিশাপ বুলি কোৱা হৈছে। এতিয়া যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিলে হ'ব। কুসংস্কাৰ আৰু অন্ধবিশ্বাস সমাজৰ শান্তি নষ্ট কৰে আৰু মানুহক আধুনিক চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখি আৰু সমাজৰ অগ্ৰগতিত বাধা দিয়ে। এটা কাম কৰিবা, ইয়াত থকা এই আৰুটো তোমালোকে নিদিবা, আৰুটো গুচাই দিবা, ঠিক আছে। এনেকৈ লিখিবা, কুসংস্কাৰ আৰু অন্ধবিশ্বাসে সমাজৰ শান্তি নষ্ট কৰে আৰু মানুহক আধুনিক চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখি সমাজৰ অগ্ৰগতিত বাধা দিয়ে। এতিয়া পাৰফেক্ট। পিছত এইখিনি লিখি পেলাই সেয়ে লেখকে এইবোৰক পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা বুলি কৈছে। এনেকৈ লিখি দিলেই হ'ব। 6 নম্বৰ প্ৰশ্ন, সংস্কাৰ এক জীৱন পদ্ধতি। এতিয়া এইটো কাৰণেও দুটা উত্তৰ লিখিছোঁ, এটা এইটো আৰু এটা এইটো হালধীয়া কালাৰ সৰু। যাক ডাঙৰকৈ লাগে এই কালাৰ নকৰা উত্তৰটো লিখি লোৱা আৰু যাক সৰুকৈ লাগে সেইটো লিখি ল'বা, হালধীয়া কালাৰটো। ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ মই, উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত লেখকৰ মতে সংস্কাৰ হৈছে মানুহৰ জীৱন ধাৰণৰ এক সুন্দৰ পদ্ধতি বা পৰম্পৰা যিয়ে সমাজখনক আগুৱাই নিয়াত সহায় কৰে। কিন্তু কোনো পৰম্পৰা বা সংস্কাৰে যদি সমাজক নতুন নতুন উন্নত চিন্তাৰে আগুৱাই নিয়াৰ পৰিৱৰ্তে পুৰণি অন্ধ ধাৰণাতে আবদ্ধ কৰি ৰাখে, তেন্তে সেই সংস্কাৰ কুসংস্কাৰলৈ পৰিণত হয়। পিছত এইখিনি লিখিবা, যি সংস্কাৰে মানুহৰ চিন্তাৰ পৰিসৰ বহল কৰে আৰু সমাজৰ প্ৰগতিত অৰিহণা যোগায় তেনে সংস্কাৰ সদায় আদৰণীয়। এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা, সংস্কাৰ হ'ল সমাজ পৰিচালনাৰ নিয়ম, কিন্তু এই নিয়মে যদি নতুন চিন্তাক বাধা দি পুৰণি ভুল ধাৰণাতে সমাজক ধৰি ৰাখে তেন্তে সেয়া কুসংস্কাৰ হৈ পৰে। এতিয়া নেক্সট গ নম্বৰ প্ৰশ্ন, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ মই আকৌ দুটা লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু।
প্ৰথমে ডাঙৰ উত্তৰটো মই পঢ়ি দিছোঁ আৰু দেখাই দিছোঁ লিখি লোৱা পিছত সৰুটো মই পঢ়ি দিম আৰু দেখাই দিম ডাঙৰ উত্তৰটো এনেকৈ লিখিবা উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাদেৱৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে লেখকে বৰ্তমান সমাজৰ এক তিতা সত্য দাঙি ধৰি কৈছে যে বৰ্তমান সময়ত শিক্ষিত হাৰ বাঢ়িছে যদিও মানুহৰ জ্ঞানৰ গভীৰতা কমাৰ মূল কাৰণ হ'ল অধ্যয়নৰ প্ৰতি থকা অনীহা বৰ্তমান যুগৰ ভোগবাদী মানসিকতাৰ বাবে শিক্ষাক কেৱল এটা চাকৰি পোৱাৰ মাধ্যম হিচাপেহে লোৱা হয় জ্ঞান অৰ্জনৰ বাবে নহয় কিতাপ পত্ৰ পঢ়াৰ অভ্যাস কমি যোৱাৰ বাবেই মানুহে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু সমাজত বিভিন্ন অপ্ৰীতিকৰ বা অমানৱীয় ঘটনা ঘটিবলৈ পায় অৰ্থাৎ কেৱল ডিগ্ৰীধাৰী হ'লেই মানুহ জ্ঞানী বা বিজ্ঞান মনস্ক হ'ব নোৱাৰে এতিয়া নেক্সট যাক সৰুকৈ লাগে সিহঁতে উত্তৰটো এনেকৈ লিখিবা এই বাক্যশাৰীৰ দ্বাৰা লিখকে বুজাবলৈ বিচাৰিছে যে আজিকালি মানুহে কেৱল চাকৰি পাবলৈহে পঢ়া শুনা কৰে জ্ঞান বঢ়াবলৈ নহয় ইয়াৰ বাবে সমাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ দৰে সমস্যা বাঢ়িছে ঠিক আছে চ' ইয়াতে আমাৰ ব্যাখ্যা কৰাখিনি শেষ আমি এতিয়া ভাষা বিষয়খিনি চাম ভাষা বিষয়ত মানে গ্ৰামাৰ আৰু প্ৰথম প্ৰশ্নটো কৈছে উদাহৰণটো চাই বাক্যকেইটা কৰা মানে ইয়াত এটা উদাহৰণ দিছে চোৱা মানৱীয়টো কি কৰি দিছে অলগাই অমানৱীয় কৰি দিছে মানে বিপৰীত কৰি দিছে আৰু হয় তেনেকৈ আমাক বাকীবোৰ যে দিয়া আছে সেইবোৰক অলগাই বিপৰীত কৰিব দিছে মই কৈ দিছোঁ চোৱা তোমালোকে কৰি ল'বা একেবাৰে সহজ তোমালোকে নিজেও পাৰিবা সজাগতা কি হ'ব অসজাগতা সামাজিক অসামাজিক ৰাজনৈতিক অৰাজনৈতিক সাংবিধানিক অসাংবিধানিক প্ৰচাৰ অপপ্ৰচাৰ ঠিক আছে প্ৰচাৰটো কিন্তু ডাইৰেক্ট অলগালে নহ'ব এটাও লগাব লাগিব তেতিয়াহে হ'ব অপপ্ৰচাৰ এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা ইয়াৰ কাৰণে উত্তৰ মই এনেকৈ লিখি দিছোঁ চোৱা ধুনীয়াকৈ এনেকুৱা চাৰ্ট এখন বনাই ল'বা আৰু এনেকৈ লিখিবা ইতিবাচকৰ বিপৰীত কি হ'ব নেতিবাচক সতৰ বিপৰীত অসৎ যোগাত্মকৰ বিপৰীত বিয়োগাত্মক সক্ষমৰ বিপৰীত অক্ষম উচিতৰ বিপৰীত অনুচিত অভিশাপৰ বিপৰীত আশীৰ্বাদ এতিয়া 10 নম্বৰ পাঠত উল্লেখ থকা 5টা জুৰীয়া শব্দ বিচাৰি উলিওৱা পাঠত উল্লেখ থকা জুৰীয়া শব্দ লিখিব দিছে মই লিখি দিছোঁ চোৱা অন্ধবিশ্বাস কুসংস্কাৰ নীতি নিয়ম পূজা পাতল তন্ত্ৰ মন্ত্ৰ সৰু বৰ 5টা হৈ গ'ল বাকী কাৰোবাৰ যদি কিবা লিখিব মন নাই ইয়াৰ পৰা এইকেইটাও লিখিব পৰা লানি নিচিকা আবেগ অনুভূতি এই দুটাও আছে পাঠটোত ঠিক আছে এতিয়া বাকী এই তোমালোকৰ এই প্ৰশ্নটো যে 10 নম্বৰ প্ৰশ্নটো এইটো পৰীক্ষাত নাহে মোৰ মতে আহিব নালাগে ইম্পৰ্টেণ্ট নহয় এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা বাক্য ৰচনা কৰা হৈ আছে দেখিছা এই মাজে মাজে যে অকণমান টাইপিং মিষ্টেক হৈছে সেইটো ক্ষমা কৰি দিবা কাৰণ ইমানবোৰ লিখোঁতে মাজে মাজে টাইপিং মিষ্টেক ৰখি যায় আৰু মই চেক কৰিছিলোঁ চেক কৰাৰ পিছতো ৰখি গৈছে চ' কিহে কৰিব পাৰিম আৰু ন চ' এইটো ক্ষমা কৰিবা আৰু অকণ ইগন'ৰ কৰিবা বাক্য ৰচনা কৰা উত্তৰ লিখিবা এনেকৈ মৌলিক অধিকাৰ দি এইটো বাক্য ৰচনা কৰিবা সংবিধানে প্ৰতিগৰাকী নাগৰিকক মৌলিক অধিকাৰ দিছে মই বাক্য ৰচনাবোৰ যে যিমান পাৰোঁ বাক্যবোৰ সৰুকৈ লিখিব চেষ্টা কৰিছোঁ আৰু চিন্তা নকৰিবা এনেকৈ লিখিলেও ফুল মাৰ্কছ পাবা একদম ফুল মাৰ্কছ একহে আহিব বাক্য ৰচনাত এককৈ আহিব এটাত আৰু ফুল মাৰ্কছ পাবা অমানৱীয়তে বাক্য ৰচনা কৰিবা অমানৱীয় কাৰ্য দি ডাইনী হত্যা অমানৱীয় কাৰ্য নেক্সট প্ৰচাৰ মাধ্যম দি এনেকৈ লিখিবা কুসংস্কাৰ দূৰ কৰাত প্ৰচাৰ মাধ্যমৰ ভূমিকা ডাঙৰ নেক্সট সজাগতা সভা এইটো দি পেলাই এনেকৈ লিখিবা গাঁৱত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা হৈছিল নেক্সট স্বাৰ্থনবেশী লোক এইটো দি বাক্য ৰচনা এনেকৈ কৰিবা স্বাৰ্থনবেশী লোকে মিছা উৰা বাতৰি বিয়পায় আদিম স্তৰ এইটো দি এনেকৈ বাক্য ৰচনা কৰিবা কুসংস্কাৰে সমাজক আদিম স্তৰলৈ লৈ যায় চ' ষ্টুডেণ্টছ এইখিনি আছিল তোমালোকৰ বাক্য ৰচনা আৰু বাকী পাঠৰ গোটেই প্ৰশ্ন উত্তৰ মই গোটেইবোৰ দি দিলোঁ ঠিক আছে আশা কৰোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'লা তোমালোকৰ এতিয়া ইম্পৰ্টেণ্ট কোনটো বেছি জানা উৰা বাতৰি মানে কি এইটো বহুত ইম্পৰ্টেণ্ট ভালকৈ চাবা ঠিক আছে আৰু বাকী ক'ব গ'লে গোটেইকেইটাই ইম্পৰ্টেণ্ট গোটেইকেইটাই ভালকৈ চাবা জাষ্ট খালি তোমালোকৰ এই 10 নম্বৰটো তোমালোকৰ অহা চান্স একেবাৰে নাই ঠিক আছে বাকী গোটেইবোৰে অহা চান্স আছে খুবেই আছে বাকীবোৰ আহি থাকে এটা নহ'লে এটা আহি থাকে পৰীক্ষাত গতিকে গোটেইবোৰে চাবা
তাৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট উৰা বাতৰি মানে কি এইটো আহিয়ে থাকে বাৰে বাৰে এইটো বেলেগ নাচালে এইটো চাবাই কিন্তু ঠিক আছে 1 নম্বৰ পাবাই এইটো ক'ব গ'লে আৰু বাকী শব্দ অৰ্থবোৰ যদি আছে শব্দ অৰ্থবোৰ চাবা কেতিয়াবা শব্দ অৰ্থও সুধি দিয়ে আৰু এই লেখকৰ পৰিচয় আছে যে লেখকৰ পৰিচয় এইবোৰ অকণ মনত ৰাখিবা লেখকৰ পৰিচয়ৰ পৰা কিবা 1 নম্বৰ প্ৰশ্ন আহি যাব পাৰে ঠিক আছে সো এইখিনি আছিল তোমালোকৰ আজি এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ নেক্সট ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এই পাঠটো যদি লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই বনাবলৈ চেষ্টা কৰিম ঠিক আছে সো আজিলৈ এইখিনিতে সামৰিম আৰু ন যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকে এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ কাৰণে বনাবলৈ মন যায় যদি ভাল লাগে নাই ভিডিঅ'টো তথাপিও মোক এটা কমেণ্ট কৰি জনোৱা কিয় ভাল লাগা নাই তেতিয়াহে মই গম পাম ন আৰু নেক্সট ভিডিঅ'ৰ পৰা সেই মিষ্টেকটো নকৰোঁ সো কমেণ্ট কৰা বাকী এনেকৈ ভালকৈ পঢ়ি থাকা নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে কি চেপ্টাৰ লাগে মোক কমেণ্টত জনোৱা বাই